প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ চাৰ্জ ফ্ৰেমৰ পিছত বিশেষ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে এই শুনানি প্ৰক্ৰিয়া বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমগৰাকী সাক্ষী হ'ল মৰিগাঁৱৰ অধিবক্তা ৰাতুল বৰা সাক্ষ্য প্ৰদান কৰি আদালতৰ পৰা ওলাই অহাৰ পিছত তেওঁ ক'লে জুবিন দা নিয়া হওক আৰু আজি প্ৰথম খোজ মানে সাক্ষীবাদী প্ৰথম খোজ আৰু প্ৰথম খোজতে আপোনালোকক মই এজন অধিবক্তা যিহেতু মই আইনৰ বিষয়ে অলপ চলপ জানো মোৰ মতে 100% কনফাৰ্ম দোষীসকলে শাস্তি পাব তেওঁলোকৰ ডিফেন্স লয়াৰ যিটো কুৱেশ্যন কৰিছে মোৰ আগত ধূলিসাৎ হৈ গৈছে মই গম পাইছোঁ তেওঁলোকৰ যিবোৰ উঠাই তেওঁলোক ক'বলৈ অলৰেডি তেওঁলোকে দুখ যে কৈছে সেইবোৰ ভগৱানে আজি তেওঁলোকক এডমিটে কৰাই দিছে জুবিন দাই ন্যায় পাব জয় জুবিন দা উল্লেখ্য যে যোৱা 26 মেত বিশেষ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিছিল চাৰ্জ ফ্ৰেমৰ পিছত সোমবাৰৰ পৰা আৰম্ভ হৈছে সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সোমবাৰৰ দিনটোত বিশেষ ফাষ্ট ট্ৰেক আদালতে 4গৰাকী সাক্ষীক সাক্ষ্য প্ৰদানৰ বাবে তলব কৰিছিল গোচৰটোৰ প্ৰথমগৰাকী এজাহাৰকাৰী তথা অধিবক্তা ৰাতুল বৰা মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মন আৰু সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ শইকীয়াক সাক্ষ্য প্ৰদানৰ বাবে তলব কৰা হৈছিল যে যোনে এই কেছটো ৰেজিষ্টাৰ কৰিছিল ওচিয়ে যোনে এই কেছটো এণ্ডৰ্ছ কৰি আপোনাৰ CID-লৈ পঠাই দিছিল যোনজন আইঅ' প্ৰিলিমিনাৰী ইনভেষ্টিগেট কৰিছিল শইকীয়া তেওঁৰ ষ্টেটমেণ্টখিনিও ৰেকৰ্ড কৰিছিল ৰাতুলৰ ৰাতুলৰ গোটেইখিনি সম্পূৰ্ণ FIR-খনৰ ওপৰত কেছখিনি আজি তেওঁ বিতংয়ে সুন্দৰকৈ কৈছে কোৰ্টত তো তেওঁ বহুতখিনি জেৰা কৰিছিল কিন্তু তেওঁ জেৰাখিনিত বৰ সঠিক এনচাৰবিলাক দিছে মই ভাবোঁ অধিবক্তা ৰাতুল বৰাৰ সাক্ষ্য গ্ৰহণৰ পিছত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি আন কেইগৰাকী সাক্ষীৰো সাক্ষ্য গ্ৰহণ কৰা হয় এই সময়ছোৱাত মুঠ 394গৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিব এতিয়া অহাকালি সাক্ষী আমি 5জন মাতিছোঁ বিশ্বজিৎ দাস মহেশ্বৰ হালৈ পলবিতা বৰকটকী বেবী বৰা আৰু শাহিন শ্বাহ হক তেওঁলোকে এইসব এই ভেৰিয়াছ সংগঠনৰ দিয়া এজাহাৰকাৰী হয় হয় বেচিকেলি কাৰণ এতিয়া চাওক আপুনি আজি 10:30টাৰ পৰা আমি সোমাইছোঁ ৰাইট নাও ইট ইজ একৰ্ডিং টু মাই ৱাচ ইট ইজ 5:35 আমি ওলাইছোঁ যিমান পাৰোঁ সোনকালে শেষ কৰিব চেষ্টা কৰিম সোমবাৰে গোচৰটোৰ শুনানিৰ সময়ত আদালতত পুনৰ উপস্থিত হৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিও শুনানিৰ সময়ছোৱাত আদালতত উপস্থিত থাকে অতি সোনকালে কিবা এটা আমি ভাল সমিধান এটা পাম বুলি আমি আশা কৰিব পাৰোঁ তথাপিতো যথেষ্ট দীঘলেই হৈছে ন্যায় প্ৰক্ৰিয়া ইয়াত মানে আইনী প্ৰক্ৰিয়াটো দীঘলেই হয় এনেকৈ আমি ধৈৰ্যৰে বাট চাই আছোঁ আৰু উচিত এটা সমিধান পাম বুলি দোষীয়ে শাস্তি পাব বুলি সেইটোৱেই মনত দৃঢ় বিশ্বাস এটা লৈ আহি আছোঁ আৰু আমাৰ আইন মই সদায় যেনেদৰে কৈ আছোঁ আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ আৰু সেইদৰে আমি জুবিনৰ নামত আমি উচিত বিচাৰ আমি পাম আৰু দোষীয়ে শাস্তি পাবই সেইটোৱে আমি বিচাৰিছোঁ আৰু সেয়া প্ৰতিজন অসমীয়াৰ সেয়া চৰকাৰে হওক সেয়া ন্যায় ব্যৱস্থাই হওক প্ৰতিজন অসমীয়াৰে সেয়া মই ভাবোঁ এক স্বাভিমান হ'ব লাগে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম